ঐ দৰ্জাখন লাহেকৈ খোল। মানুহবোৰ শুই আছে চাগে, সাৰ পাই যাব নহয়। মালিকনী শুই আছে। ঐ বুল আমি আমাৰ কাম কৰি লওঁ। বুল আগতে সোণৰ বস্তুবোৰ লৈ লওঁ। আলমাৰীত যিমান যি আছে চব লৈ যাম। তাৰপিছত ডাঙৰ বস্তুবোৰ গাড়ীত উঠাব লাগিব। কিন্তু বকি আছা মানে হোৱাচোন ডিষ্টাৰ্ব হৈছে মোৰ। তোমাৰ সদায় ৰাতি কিবা কিবি কোৱাৰ অভ্যাসটো আছে এতিয়া। ইমানকৈ সপোন দেখা নাই, মানে থাকিব পৰা নাই। ভৰাই আছে। কি হ'ব এতিয়া? আমি অহা বুলি গম পাই গ'ল নেকি? বল নহ'লে যাওঁগৈ ইয়াৰ পৰা, বেলেগ ক'ৰবাত চুৰ কৰিম। ৰচোন ধৰা পুৰা এনেই ভয় খাইছ, একো নহয়। সিহঁতে ইমান সোনকালে আমাক ধৰিব পাৰিব নেকি? বল মনে বল, আলমাৰীটো খুলিব লাগিব। চাবিটো আমাৰ হাততে আছে। সোনকালে বল, দেৰি নকৰ। শব্দ কৰি আছে, খঙি উঠে। ৰাতি শুই থাকিম, সদায় ডিষ্টাৰ্ব পাওঁ। সেইকাৰণে মোৰ অকলে শুবলৈকে মন যায়। এয়া কি হৈ গ'ল আমাৰ লগত? চব বস্তু লৈ গ'ল। মোৰ যিমান গহনা আছিলে চব লৈ গ'ল। এগাল টকা লৈ গ'ল। ঘৰৰ দামী বস্তুবোৰ উঠাই লৈ গ'ল চোৰে, আৰু মই গমেই নাপালো। জিম্পি মাজনী নাকান্দিবাচোন। তোমাৰ দুখ হলে মই চাব নোৱাৰো। তোমালোকে একেবাৰে হাৰ নাপালা নেকি? চোৰে ইমান মনে আহি সকলো বস্তু লৈ গ'ল, আৰু তোমালোকে গভীৰ টোপনিত থাকিলা। বৰ বেয়া হ'ল দেই। মইনো কি কৰিলো? মই কিবা জানিছিলো নেকি আমাৰ ঘৰত এনেকৈ চুৰ হ'ব বুলি? জনা হলেতো সাৰ পাই থাকিলো হয়। তুমি এতিয়া মোৰ ওপৰত দুখ চাপি দিলে নহ'ব নহয়। হৈ যোৱাবোৰ হৈ গ'ল, এতিয়া চিঞৰ বাখৰ কৰি কিবা লাভ আছে জানো? জিম্পি, হ'ব দিয়া। এতিয়া আৰু দুখ কৰি খং কৰি একো লাভ নাই। কিনো কৰিবা? চোৰেটো সুযোগ বিচাৰিয়ে ফুৰে। কাৰ ঘৰত চুৰ কৰিম, কি চুৰ কৰিম, ইমান সময়ত চুৰ কৰিম। সিহঁতৰ এইবোৰেই কাম।
এই মোৰ বহুত দুখ হৈছে কিয় জানা কালি আমাৰ ঘৰত চুৰ হ'ল মোৰ যিমান জুৱেলাৰী আছিল সব লৈ গ'ল চুৰে তাৰপিছত ৱাল টিভিটো লৈ গ'ল ফ্ৰিজটো লৈ গ'ল আৰু বহুত কিবা কিবি নিলে 10 লাখ টকাও লৈ গ'ল মই এতিয়া কি কৰোঁ কোৱা সেইকাৰণে মই এতিয়া পুলিচ ষ্টেচন গৈ আছোঁ মুঠতে যেনেকৈ হ'লে চুৰটো ধৰা পৰিবই লাগিব মই ইমান সহজতে চুৰটো এৰি নিদিওঁ তোমাৰ ঘৰত চুৰ হ'ল অ' মাই গড কি শুনিছোঁ মই ৰাতিপুৱাই কেতিয়া হ'ল মানে তুমি গম নাপালা নেকি অ' ক'ত ইমান বস্তু চুৰ হৈ গ'ল কি হ'ব এতিয়া জিম্পি যোৱা তুমি পুলিচ ষ্টেচন সোনকালে যোৱা কমপ্লেইন কৰিবা সি কয় আৰু চুৰে ডাইৰে ঘৰ চুৰ কৰিব আৰু আমি সহজতে এৰি দিম নেকি মনত থাকিব নোৱাৰা নহয় 10 লাখ টকা লৈ গ'ল বুলি কৈছে বাবলু আহিলা আজি ইমান দেৰি হ'ল যে তোমাৰ আজি অলপ কাম আছিল পৰি সেইকাৰণে দেৰি হৈ গ'ল তোমাৰ পিছে কি হ'ল মনটো বেয়া কৰি থকা যেন লাগিছে মায়ে কিবা ক'লে নেকি মায়ে একো কোৱা নাই বেলেগ এটা কাৰণেহে দুখ লাগি আছে মোৰ লগৰ যে জিম্পি যে সিহঁতৰ ঘৰত কালি চুৰ হ'ল নহয় 10 লাখ টকা চুৰ কৰি লৈ গ'ল চুৰে তাৰপিছত ফ্ৰিজ নিলে টিভি নিলে আকৌ তাইৰ জুৱেলাৰীবোৰ আছিলে সেইবোৰ লৈ গ'ল কাপোৰ কানি চব উঠাই লৈ গ'ল আজি তাইক লগ পাইছিলোঁ আকৌ ৰাস্তাতে লগ পালোঁ তাকে তাইক ক'লৈ যাওঁ বুলি সুধিলোঁ তেতিয়া তাই ক'লে পুলিচ ষ্টেচন যাওঁ কমপ্লেইন কৰিবলৈ যাওঁ বুলি ক'লে ইমান দুখ লাগিছে নহয় মোৰ কথাবোৰ শুনি সিহঁতৰ ঘৰতো বহুত বস্তু আছিল তাইতো পুৰা দামী দামী বস্তুবোৰ কিনিছিলে কিয় যে চুৰে চুৰ কৰি লৈ গ'ল নহয় বহুত খং উঠিছে মোৰ চুৰকেইটাৰ ওপৰত কি নাম ক'লা জিম্পি শইকীয়া নেকি অঁ আজি আহিছিল মোৰ ওচৰতেই কমপ্লেইন লিখাই থৈ গৈছে তাই তোমাৰ লগৰ হয় নেকি মই নাজানো নহয় তাইক দেখা পোৱাৰ লগে লগে মোৰ এনেকুৱা লাগিছিল বাৰু আগতে কেতিয়াবা লগ পাইছোঁ বুলিও মই পাহৰিলোঁ নহয় তাই আহিছে নাই বাৰু আমাৰ ঘৰলৈ অঁ কালি চুৰ হ'ল ন হয় বাৰু তাই কান্দি কান্দি মোৰ ওচৰত কমপ্লেইন লিখাইছে আকৌ মোৰ বেয়া লাগিছিল কথাটো শুনি তেতিয়াহ'লে সোনকালে চুৰকেইটাক ধৰিবাচোন বাবলু খুব পিটন দিব লাগে সিহঁতক মানুহৰ ঘৰে ঘৰে চুৰ কৰিব কাম নাই নেকি সিহঁতৰ তাই মোৰ বিয়াত আহিছিল নহয় এবাৰেই আহিছে সেইকাৰণে তোমাৰ মনত নাই চাগে মুঠতে সোনকালে চুৰকেইটাক বিচাৰি উলিওৱা অ' জিম্পি তুমি কিয় মোৰ লগত কথা পতা নাই মোৰ গাতটো কি ভুল মই চুৰকেইটাক কৈছিলোঁ নেকি আমাৰ ঘৰ চুৰ কৰিবলৈ আহিবি বুলি নাই কোৱা নহয় তোমাৰ যিমান বেয়া লাগিছে মোৰ সিমানেই বেয়া লাগিছে এই ঘৰটো মই বনাইছিলোঁ ইয়াত যিমানবোৰ টকা খৰচ হৈছে সেই গোটেই টকাবোৰ মোৰ গতিকে মোৰে বেয়া লাগিব আৰু শুনা চুৰেটো বস্তু লৈ গ'লেই ভাল যে আমাৰ মীৰাক লৈ নগ'ল নহ'লে আমি কি কৰিলোঁ হয় সি যদি মীৰাক কিডনেপ কৰি লৈ গ'ল হয় তেতিয়া কিছুমান চুৰক দেখিছোঁ নহয় মই টকা পইচা লৈ যোৱাৰ লগতে মানুহকো উঠাই লৈ যায় ভগৱানে আমাক ৰক্ষা কৰিলে মীৰাক একো নকৰিলে সিহঁতে মোৰ এনেকুৱা লাগিছে আমাৰ ঘৰত যোনে চুৰ কৰিলে নহয় সি আমাৰ কোনোবা চিনাকি হ'ব নহ'লে ক'ত কি আছে সিহঁতে কেনেকৈ গম পাব কোনফালৰ পৰা সোমাব লাগিব কোনফালৰ পৰা ওলাব লাগিব সিহঁতে চব ঠিক কৰি লৈছিলে নহ'লে ইমানবোৰ বস্তু ইমান সহজতে লৈ যাব নোৱাৰে নহয় আৰু কেইবাটাও আহিছিলে চাগে একেলগে এটাইতো ইমানবোৰ বস্তু একেলগে লৈ যোৱা সম্ভৱ নহয় হ'ব তুমি এতিয়া পুলিচৰ দিমাগ লগাব নালাগে তুমি প্ৰফেচাৰহে হয় শিক্ষা দি থাকিবা কৈছা লোকক মই কমপ্লেইন কৰি আহিছোঁ নহয় পুলিচৰ কাম কৰিব তোমাৰ এতিয়া মাথা মাৰি থাকিবলৈ দৰকাৰ নাই